राजगुरु दफा 121 और दफा 302 के तहत फांसी। सुखदेव दफा 121 और दफा 302 के तहत फांसी। खुश कर दिया है। भगत सिंह दफा 121 और दफा 302 के तहत फांसी। All three to be hanged by the neck till they are dead. এই যে দেখুন অনাথ আশ্রম তিনসুকিয়া গুইজান পর্বতর বিকাশ। এখানে ওপেনিং ডে হচ্ছে। আজকে ওপেনিং ডে হচ্ছে 5 জানুয়ারি 2025। আমাকে এখানে ডেকেছিল, আমি এসেছি। দেখুন একটু, আপনারাও আসেন, ভালো লাগবে। আমার প্রায় শেষ কাৰ্যসূচী সকলোৱে আমি বিহু নৃত্য উপভোগ কৰিম। মই সবাইকে বললাম হায়ার সেকেন্ডারি কিছু একটু হেল্প হবে এখানে আসলে বাচ্চাদের অনাথ আশ্রম। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতৰ জেন্টস ছিল, এখন লেডিসও করছে। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ৰেখা শইকীয়া বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু এইখিনিতে এটি বিশেষ ঘোষণা। তাৰ পিছতে আমি দুপৰীয়াৰ আহাৰ সকলোৱে একেলগে গ্ৰহণ কৰি সকলো হতাশয় ব্যক্তি আহাৰ গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। এই যে গেটটা দেখেন, লেখা আছে নখড়াই টি স্টেটের সামনে। আৰু আহি আমি প্ৰায় এক কাৰ্যসূচীত উপস্থিত হৈছোহি। এতিয়া আমি খুব সুন্দর জায়গা। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি বিহু নৃত্য আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম। আপোনালোকৰ আগত আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ সাৰাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটি বিহু নৃত্য।